নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ধাতু ৰোগ কেনেকৈ ভাল কৰিব পাৰি ঘৰুৱা উপায়েৰে বনদৰৱৰ সহায়ত তাৰে কেইটামান সুন্দৰ ঘৰুৱা উপায় এই ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব এক নম্বৰতে ক'লা তিল পিহি গাখীৰৰ লগত দিনে দুবাৰকৈ খাব লাগে বন্ধু বান্ধৱীসকল মই এই ভিডিঅ'ত দেখাইছোঁ ক'লা তিল কেনেকুৱা সেই তিল ল'ব আৰু পিচিব 2 চামুচ ক'লা তিল পিচি এগিলাস গাখীৰত দি সেইখিনি খাব দিনে দুবাৰকৈ এনেকৈ আপুনি এসপ্তাহমান খাবচোন আপোনাৰ যি ধাতু যোৱা সমস্যা সেয়া ভাল হৈ গৈছে 2 নম্বৰতে ভুমৰা গছৰ গুটিৰ ভিতৰৰ শাহটো পিহি গাখীৰৰ লগত খাব লাগে এই মই ভিডিঅ'ত দেখাইছোঁ আপোনালোকক ভুমৰা গছৰ গুটি যদি আপোনালোকে চিনি পাইছে তেতিয়ালে তাৰ গুটিৰ ওপৰৰ অংশটো ল'ব পিহিব আৰু 3-4টা মান এনেকুৱা গুটি পিহি এগিলাস গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ খাব আৰু এসপ্তাহমান খাব দেখিব আপোনাৰ যি ধাতু যোৱা সমস্যা সেয়া বহু পৰিমাণে কমি গৈছে বন্ধু বান্ধৱীসকল হিৰি গছৰ শুকান ফুল একদম তাৰ ৰস লৈ শুকান ফুল তিয়াই পিচি তাৰ ৰস উলিয়াই মৌ 2 চামুচ মৌ জুলৰ লগত আপুনি খাবচোন তেতিয়াও আপোনাৰ ধাতু যোৱা সমস্যাৰ পৰা ৰেহাই পাই থাকিব আমলখিৰ ৰস 2 চামুচ মৌ 1 চামুচ দিনে দুবাৰকৈ খাব লাগে আমলখিৰ ৰস 2 চামুচৰ লগত 1 চামুচ মৌ জুল মিহলাই দিনে যদি দুবাৰকৈ আপুনি এসপ্তাহমান খায় তেতিয়াও ধাতু যোৱা যি সমস্যা সেই সমস্যাৰ পৰা বহু পৰিমাণে আপুনি ভাল পাব শিমলু গছৰ শিপাৰ ৰস 1 চামুচ আৰু ভুই কোমোৰা মাটিৰ তলত যি শিপা থাকে তাত কিছুমান আলু লাগি থাকে সেই আলুৰ ৰস 2 চামুচ মিহলাই আপুনি দিনে দুবাৰকৈ খাবচোন এসপ্তাহমান খাব আপোনাৰ যি ধাতু যোৱা সমস্যা তাৰ পৰা আপুনি ৰেহাই পাব পানৰ আলু যি পানৰ শিপাৰ ৰস 1 চামুচ দিনে দুবাৰকৈ খালেও আপোনাৰ ধাতু যোৱা সমস্যাৰ পৰা আপুনি ভাল পাব শতমূলৰ যি তলত আপোনাৰ গুটিকৈ দীঘলীয়াকৈ কিছুমান গুটি লাগি থাকে সেয়া ৰস উলিয়াই গাখীৰৰ লগত সিজাই আপুনি খাবচোন তেতিয়াও আপোনাৰ ধাতু যোৱা সমস্যা এসপ্তাহতে ভাল হ'ব বৰগছৰ ছালৰ ৰস 2 টোপাল মিচিৰিৰ সৈতে মিহলি কৰি খাবচোন তেতিয়াও আপোনাৰ যি ধাতু যোৱা সমস্যা সেয়া আপুনি ভাল পাব পলাশৰ শিপাৰ গুৰি 3 গ্ৰাম ঘিউ আৰু মৌ দি খাব লাগে তেতিয়া আপুনি যি ধাতু যোৱা সমস্যা তাৰ পৰা এসপ্তাহতে ৰেহাই পাব দিনে দুবাৰকৈ খাবচোন দেখিব আপোনাৰ ধাতু যোৱা সমস্যা ভাল পাই গৈছে বন্ধু বান্ধৱীসকল এইখিনি আছিল আমাৰ ধাতু যোৱা অসুখৰ ঘৰুৱা বনদৰৱ আপোনালোকে মই এইখিনি যিখিনি ক'লো সেইখিনি ব্যৱহাৰ কৰিবচোন আপোনাৰ যি ধাতু যোৱা সমস্যা তাৰ পৰা আপুনি ৰেহাই পাব বন্ধু বান্ধৱীসকল এইখিনিতে আপোনাক খাবলৈলগীয়া কিছুমান বস্তু যদি আপোনাৰ ধাতু যোৱা সমস্যাত আপুনি ভুগি আছে তেনেহ'লে জ্বলা কমকৈ খাব মছলা দিয়া বস্তু খুব কমকৈ খাব উত্তেজিত বস্তু খুব কমকৈ খাব কণী ভজা পোৰা খুৰা মৈথুন টোপনি খতি আদি একেবাৰে নকৰিব বন্ধু বান্ধৱীসকল এইখিনি যদি মানি চলে লগতে এইখিনি দৰৱ যদি আপুনি খায় গোটেইখিনি খাব লাগিব বুলি কথা নাই যিখিনি আপোনাৰ ওচৰতে পোৱা যায় সেইখিনিকে খাব আৰু চাব আপোনাৰ যি ধাতু যোৱা সমস্যা সেয়াৰ পৰা ভাল পাইছে বহু কেইজন বন্ধু বান্ধৱীয়ে ধাতু যোৱা সমস্যাৰ ওপৰত ভিডিঅ' দিবলৈ কৈ আছে ময়ো কেইবাটাও ভিডিঅ' দি থৈছোঁ কিন্তু তথাপিতো আপোনালোকে কৈ থকাৰ কাৰণে পুনৰ আৰু কেইটামান ঘৰুৱা বনদৰৱৰ যি ধাতু যোৱা সমস্যাত সহায় কৰে তাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই নিশ্চয় আপোনালোকৰ ভাল লগাৰ লগতে আপোনালোক এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ব বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটি যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহি থাকোঁ এই ভিডিঅ'খিনি সৰ্বপ্ৰথমে আপোনাৰ মোবাইলত বা আপোনাৰ ওচৰত পাবলৈ বেল আইকন টিপি থ'ব ছাবস্ক্ৰাইবৰ কাষতে থকা তেতিয়া আপুনি সৰ্বপ্ৰথমে ভিডিঅ'খিনি চাবলৈ পাব পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ নমস্কাৰ